হ্যালো স্টুডেন্ট, তো কি খবর? আজ আমি আলোচনা করিম ক্লাস 10 গণিতর এক্সারসাইজ 4.1 যেটো আছে এটোর কোশ্চেন কেটা আলোচনা করিম। ওকে, সো প্রথমে আমার কোশ্চেন নাম্বার 1 কি দিয়া আছে এটো চোৱা। তলৰ পর দ্বিঘাত সমীকরণ হয় নে পরীক্ষা করা। এবিলাক আমাক কৈছে কি দ্বিঘাত সমীকরণ হয় নে নহয় এটো আমাৰ পরীক্ষা কৰিব লাগিব। পরীক্ষা কৰাৰ আগতে আমি জানিব লাগিব দ্বিঘাত সমীকরণ কেনেকুৱা হয় এটো আমি চাও। এটো চোৱা যেটো আমাৰ দ্বিঘাত সমীকৰণৰ সাধাৰণ যেটো সমীকরণ এটো হল ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0। এটো এটা আমার দ্বিঘাত সমীকরণ। ওকে, কারণ দ্বিঘাত সমীকরণ কি হবে বলি কোৱা হৈছে x এর যেটো ঘাত আছে হেতু কিমান 2, x এর পাওয়ার কিমান আছে ইয়াতে 2 আছে না, তেনেহলে এটো আমাক কি কোৱা হ'ব দ্বিঘাত সমীকরণ। ওকে, 2 থাকাৰ কাৰণে সো এটো হৈ গল। এতে এনেকুৱা ধৰণৰ এবিলাক হয় না নহয় হেতু আমাৰ পৰীক্ষা কৰি চাব লাগিব। ওকে, সো পৰীক্ষা কৰা প্ৰথমতে আমাৰ 1 নম্বৰৰ যেটো 1 দিয়া আছে এটো চোৱা কি দিয়া আছে x + 1 হোল স্কয়ার ইকুয়াল টু 2 * x - 3। এটো আমাক দিয়া আছে না, এতে এটোৰ পৰা চোৱা তেনেহলে এতে এটোক তোমালোকে কি কৰিব পাৰা এটো a এটো b হিচাপে লব পাৰা a + b হোল স্কয়ার। এটো ফর্মুলা হিচাপে ভাঙি দিয়া, তাৰ মানে কি হ'ব x স্কয়ার প্লাস 2 * x * 1 2ab না প্লাস b স্কয়ার মানে কি 1 স্কয়ার হৈ গল। এটো আমাৰ হৈ গল। এইফালে 2 ৰ লগত এটো কি হ'ব 2 ৰ লগত x ৰ পূৰণ হ'ব 2x মাইনাস 2 ৰ লগত 3 পূৰণ কৰিলে 6। ওকে, এটো আমাৰ হৈ গল। এতিয়া ইয়াৰ পৰা উলিয়াই লোৱা এটা আমাৰ কি হ'ব x স্কয়ার প্লাস এটো 2 * x কৰিলে 2x * 1 তাৰ মানে কি 2x হ'ব প্লাস 1 স্কয়ার মানে কি 1 হ'ব। এইটো যদি এইফালে লৈ আহো মাইনাস 2x হৈ যাব, এইফালে প্লাস আছে না এইফালে আহি মাইনাস হৈ যাব। তাৰ পিছত এইটো -6 আছিল এইফালে আহিলে +6 হৈ যাব। ওকে, ক্লিয়ার। এতিয়া চোৱা ইয়াতে আমাৰ x স্কয়ার আছে এইটো এনেকৈ ৰাখিব দিয়া 2x আছে এইটো 2x আছে এইটো কি হ'ব আমাৰ এটো চোৱা এটো আমাৰ প্লাসৰ 2x এটো আমাৰ মাইনাসৰ 3x এটো আমি ক্যান্সেল কৰিব পাৰো হৈ গল। তাৰ পিছত +1 + 6 এটো আছে নহয় তেনেহলে কিমান হ'ব 7 হৈ যাব ইকুয়াল টু 0। চোৱা এটোক আমি এনেকুৱা কৰি লিখিব পাৰো নে নাই x স্কয়ার ঠিক আছে প্লাস 0 * x + 7 এটো আমি লিখিব পাৰো। আমি কিহৰ কাৰণে লিখিলো এটোক এনেকুৱা ফরম্যাটও জানিবৰ কাৰণে দেখা হৈছে x স্কয়ার মানে কি এতে একো নাই মানে কি 1 আছে। ওকে, তাৰ পিছত 0 * x 0 * x কৰিলে কি হ'ব 0 হ'ব কাৰণ আমাৰ x ৰ লগত এতে একোই নাই। তাৰ পিছত +7 এটো আমাৰ সিট ঠাইত এটো আমাৰ ঠিক আছে দেখা হৈছে। এতেকে চোৱা এটো আমি এটো আখেত লৈ যাব পাৰিছো নে নাই তেনেহলে আমি কি কম এটো এটা দ্বিঘাত সমীকরণ হয়। এটো লিখাৰ ধৰণটো কি কবা ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু g0 আর হে এনেকুৱা আমি দেখাব পাৰিছো। এতেকে প্রদত্ত সমীকরণটো এটা দ্বিঘাত সমীকরণ এনেকুৱা কৰি লিখি দিলে তোমালোকৰ এনসারটো হৈ গল। 1 নম্বৰৰ এন যেটো আছে হেতু আমাৰ হৈ গল। ওকে, সো লিখাৰ ধৰণটো গম পালা কেনেকৈ লিখিব লাগে। ইয়াৰ পিছত বাকি কিটা আমি কি চাম অকল চাম দ্বিঘাত সমীকরণ হয় নে নহয়। বাকি এই দুটা লাইন সেম থাকিব। যদি আমাৰ এটো আর হিৰ নহয় তেনেহলে কি লিখিম এটো আর হিৰ নহয় বুলি লিখি দিম। ওকে, নহয় এতেকে প্রদত্ত সমীকরণটো এটা দ্বিঘাত সমীকরণ নহয়। যদি নহয় তেনেহলে ইয়াতে অকল নহয় আহি যাব। ওকে, এই দুটা দি দিবা। সো আমি এতিয়া চেক কৰি চাম অকল কি কোনটো আমাৰ দ্বিঘাত সমীকরণ হয় কোনটো নহয়। ওকে, এইটা আমাৰ হৈ গল। ফার্স্ট নম্বৰটো আমাৰ এনেকুৱা। ইয়াৰ পিছত সেকেন্ড নম্বৰটো আমাক কোনটো দিয়া আছে এটো দিয়া আছে x স্কয়ার মাইনাস 2x এটো আমাক দিয়া আছে নহয়। সো হেতু আমি চাম। ওকে, এটো চোৱা তোমালোকে এটো হল 2 নম্বৰ x স্কয়ার মাইনাস 2x ইকুয়াল টু কিমান দিয়া আছে -2 * 3 - x এটো আমাক দিয়া আছে না। এতিয়া এটো হিচাপত চোৱা এতে আমাৰ কি আছে x স্কয়ার তো এনেকৈ থাকিব x স্কয়ার মাইনাস 2x এটো এনেকৈ ৰাখি দিও। এটো কি কৰিম আমি পূৰণ কৰি দিব লাগিব -2 দি 3 লগত পূৰণ কৰিলে 2 3 গুণ 6 কিন্তু ইয়াতে -6 আহিব। ঠিক আছে, মাইনাস এটো চোৱা মাইনাস আৰু এটো মাইনাস 7 আছে কি হ'ব আমাৰ প্লাস হৈ যাব। তাৰ পিছত 2 লগত x পূৰণ কৰিলে 2x এটো আমাৰ হৈ গল। এতিয়া চোৱা এটো x স্কয়ার মাইনাস 2x এইবিলাক যদি এইফালে লৈ আহো সমান সমানৰ এইফালে আনিলে প্লাস হ'ব। এটো চোৱা এটো মাইনাসৰ 6 আছে এটো প্লাসৰ 6 তাৰ পিছত এটো প্লাসৰ 2x আছিল এটো মাইনাসৰ 2x ইকুয়াল টু 0। ওকে, এতিয়া এটো চোৱা এতে আমাৰ কি দিয়া আছে 2x x স্কয়ার তো এনেকৈ ৰাখি দিয়া মাইনাসৰ 2x এটো মাইনাসৰ 2x এটো তো আমাৰ ক্যান্সেল আউট নহব দুয়োটাই যেহেতু মাইনাসৰ আছে তেনেহলে কি হ'ব -2x - 4x প্লাস এটো আমাৰ 6
এইটো আমাৰ কি এইটো আৰ হিৰ হৈছে না নাই চোৱাচোন এক্স স্কোয়ার এইটো এক্স আছে এইটো আমাৰ সি আছে ঠিক আছে এইটো দেখা পাইছে এইটো আৰ হিৰ হৈছে তাৰ মানে কি এইটো আমাৰ এটা দ্বিঘাত সমীকৰণ এতিয়া কেনেকৈ লিখিবা লিখাৰ ধৰণটো ফাৰ্ষ্টটো দেখাই দিলো সেম ধৰণে লিখিবা সো এইটো আমাৰ পৰীক্ষা কৰা হৈ গল ওকে ইয়াৰ পিছত নেক্সটটো চাইছো নেক্সটটো আমাক কি দিয়া আছে হেতু আমাৰ 3 নম্বৰটো চোৱা 3 নম্বৰ আমাক দিয়া আছে x - 2 into x plus 1 ওকে ইয়াৰ পিছত x - 1 x plus 3 এটো আমাক 3 নম্বৰ দিয়া আছে এটো চোৱা এটোৰ ক্ষেত্ৰত কি হ'ব এটো কি আছে x - 2 x plus 1 আছে না প্ৰথমতে কি কৰিম x দি এটোক পূৰণ কৰিম ঠিক আছে x দি x ক পূৰণ কৰিলে x স্কয়ার এই x দি এই 1 ক পূৰণ কৰিলে x হ'ব 1 ৰ লগত x পূৰণ কৰিলে x হ'ব প্লাস x তাৰ পিছত এই -2 দি x ক পূৰণ কৰা কি হ'ব মাইনাস এতে আমাৰ হ'ব -2x এই 2 দি -2 দি 1 ক পূৰণ কৰা তেনহলে -2 এটো আমাৰ হৈ গল এই ফালে চোৱা একেদৰে এই x দি আমি প্ৰথমতে এটোক পূৰণ কৰিম x ৰ লগত x পূৰণ কৰিলে x স্কয়ার x ৰ লগত 3 পূৰণ কৰিলে 3x তাৰ পিছত -1 দি x পূৰণ কৰিলে -x এই -1 দি 3 পূৰণ কৰিলে -3 এটো আমাৰ হৈ গল এতিয়া চোৱা এতে আমাৰ কি হল একিটা ওলাইছে না এটো এফালে বাও ফালে লৈ আহা বা তোমালোকে যদি বিচাৰা কি ক্যান্সেল কৰি দিম দুই ফালে সমান সমান আছে এটোও কৰিব পাৰা এই x স্কয়ার আছে x স্কয়ার ক্যান্সেল হৈ গল ওকে তাৰ পিছত এটো প্লাস আৰু x আছে না এটো তোমালোকৰ আকৌ অসুবিধা হ'ব পাৰে সো এতিয়া প্লাস মাইনাসত গণ্ডগোল লগাই দিবা এফালে যদি সেম থাকিল হয় তেনলে আমি এটো কৰিব পাৰিলো হয়তেন ক্যান্সেল কৰিব পাৰিলো হয়তেন কিন্তু সো এটো প্লাস আছে এফালে মাইনাস আছে তেনলে ক্যান্সেল কৰিব নোৱাৰো সো এটা কাম কৰা তোমালোকে এটো ক্যান্সেল নকৰিবা ঠিক আছে ডাইৰেক্ট এনেকৈ ৰাখি দিয়া x স্কয়ার এনেকৈ আছে প্লাস x minus 2x minus 2 আৰু এবিলাক লৈ আহা এফালে minus x স্কয়ার এটো আমাৰ minus 3x minus x ওকে এটো মাইনাস আছে না এটো প্লাস হৈ যাব minus plus 3 equal to 0 মানে এইফালে যিবিলাকৰ প্লাস আছে হেবিলাক এইফালে আহিলে মাইনাস হ'ব আৰু যিবিলাক মাইনাস আছে হেবিলাক প্লাস হৈ যাব এটো সিম্পল সো এতিয়া সোয়া ক্যান্সেল কোন কেটা হয় ঠিক আছে এটো ঠিকঠাক মতে আহিছে না এতিয়া এটো ক্যান্সেল কৰা x স্কয়ার প্লাস x স্কয়ার এটো আমার মাইনাস x স্কয়ার তার মানে ক্যান্সেল হৈ গল ওকে তার পিছত প্লাস আর x এটো আমার প্লাস আর x ক্যান্সেল ন হ'ব এফালে 2x আছে না এটো প্লাস আর x আর এটো প্লাস আর x আমি কি কৰি দিম প্লাস কৰি দিম প্লাস আর x তেনহলে প্লাস কৰিলে 2x হ'ব ঠিক আছে মাইনাস তার পিছত চোৱা এটো -2x এটো কি আছে -3x তার মানে কি হ'ব -5x দুয়োটাই মাইনাসৰ আছে তার পিছত -2 এফালে +1 +3 তার মানে কি হ'ব এটো -2 এটো +1 3 কৰিলে 3 ৰ পৰা 2 গলে কিমান হ'ব 1 হ'ব প্লাস or 1 equal to 0 এখিনি থাকে না এতিয়া চোৱা এতে 5 ৰ পৰা যদি আমাৰ 2x মাইনাস যায় তেনহলে কিমান হ'ব 5 ৰ পৰা -3x হ'ব +1 এটো আমাৰ आंसर ওলাব ওকে সো এটো চোৱা তোমালোকৰ ইয়াতে কি হৈছে এটো আমাৰ এনেকুৱা আৰহিৰ হৈছে নেকি এনেকুৱা আৰহিৰ হৈছে নেকি হোৱা নাই নহয় এটো আমাৰ x স্কয়ার ইয়াতে নাই ঠিক আছে তেনহলে x স্কয়ার না থাকিলে হেতু আৰহিৰ নহয় তেনহলে এটো আমি কি লিখিম এতেকে ই এইটো আৰহিৰ নহয় যেটো আমি ফাৰ্ষ্টত কলো ই এইটো আৰহিৰ নহয় এতেকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয় হ'ব ক্লিয়াৰ সো এটো হৈ গল ইয়াৰ পিছত নেক্সট আমাক কোনটো দিয়া আছে 4 নম্বৰ দিয়া আছে ওকে 4 নম্বৰটো চোৱা এটা আমাক দিছে x - 3 তাৰ পিছত 2x + 1 = x * x + 5 এটো আমাক দিয়া আছে নহয় এতে চোৱা এটো পূৰণ কৰিছো x - 3 এটো দি আমি প্ৰথমতে কি কৰিম x দি এটোক পূৰণ কৰিম ওকে এটোক পূৰণ কৰা 2 দি পূৰণ কৰিলে 2x² তাৰ পিছত এটোক পূৰণ কৰিলে x ৰ লগত 1 পূৰণ কৰিলে x তাৰ পিছত এটো পূৰণ কৰা -6x - 1 এটো হৈ গল এটো আমাৰ হ'ব x² তাৰ পিছত কি হ'ব 5x এটো আমাৰ হ'ব ওকে পূৰণ কৰিলে এতিয়া চোৱা সিম্পল জাস্ট এতে পূৰণ কৰিব লাগে বাকি আৰু একো নাই 2x² plus x minus 6x minus 1 এতে এফালে লৈ আহা minus x² minus 5x equal to 0 এতিয়া চোৱা এটো কি হ'ব 2x² আছে এটো x² এতে এটা আছে মাইনাসৰ আছে না তাৰমানে 2x ৰ পৰা -x² গলে এটা x² থাকিব দুটাৰ পৰা এটা গৈছে ওকে তাৰ পিছত এতে x এতে এবিলাক মাইনাসৰ x তাহলে এটা প্লাস আছে x আছে নহয় এটো চোৱা -6x আছে এটোৰ পৰা মাইনাস কৰি দিয়া -x কৰিলে কি হ'ব 6x ৰ পৰা এটা x গুছি গলে 5x আৰু এতে কি আছে এতেও -5x -5x কি হ'ব -10x তাৰ পিছত এতে -1 আছে না -1 টো এনেকৈ ৰাখি দিয়া ইকুয়াল টু 0 এতিয়া এইটো আমাৰ এইটো আৰহিৰ হৈছে না নাই x² + bx + c এইটো আৰহিৰ হৈছে মানে কি এতেকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ ক্লিয়াৰ সো ইয়াৰ পিছত চোৱা
ইয়াতে এটা বস্তু চোৱা, ইয়াতে কি আছে 3 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব -3 হ'ব নহয়, এটা আমাৰ -3 এটা হ'ব, ঠিক আছে -3 টু -3 ওকে। ইয়াৰ পিছত নেক্সট চাইছো, ইয়াৰ পিছত নেক্সট কোনটো দিয়া আছে এইটো 5 নম্বৰটো ওকে। চোৱা 2x - 1 সেইটো আমাক দিয়া আছে ইনটু x - 3 ইকুয়াল টু x + 5 আৰু কি দিয়া আছে x - 1 এটো আমাক দিয়া আছে। এতিয়া কি কৰা 2x দিয়ে এটো প্ৰথমতে পূৰণ কৰা, 2x দি পূৰণ কৰিলে 2x² - 6x - x মাইনাস এ মানে কি হ'ব এতে +3 ওকে। এতে আমাৰ আকৌ পূৰণ কৰা x দি পূৰণ কৰিলে x² - x + 5x মাইনাস এতে কি হ'ব -5 ওকে। সো এইফালে লৈ আহা 2x² - 6x - x + 3 - x² - x মাইনাস ওকে। এতে আমাৰ মাইনাস আছিল না, এতে আমাৰ কি হ'ব +x, এতে আমাৰ -5x + 5 = 0 এটা হৈ গ'ল। সো এতিয়া মাইনাস কৰা 2x² - x² তেনেহলে কি হ'ব x² এটা থাকিব, তাৰ পিছত এতে চোৱা -6x - x -7x হল, তাৰ পিছত আৰু আছে নেকি চোৱা -7x এইটো চোৱা এইটো +x এইটো -x এইটো আমি ক্যান্সেল আউট কৰি দিলো ফাৰ্স্টতে, ঠিক আছে। তাৰ পিছত চোৱা -6x আৰু -5x দুয়োটাই মাইনাস নহয়, তাৰ মানে কি দুয়োটা যোগ হ'ব -11x ওকে 11x। তাৰ পিছত এতে +3 আৰু কিত আছে এতে আমাৰ +5, তাৰ মানে কি হ'ব দুটা যোগ কৰিলে +8 = 0। এটো আমাৰ কি হৈছে হেতুৰ নিচিনা হৈছে না নাই চোৱা, হেতুৰ নিচিনা হৈছে x² আছে, তাৰ মানে কি এইটো আমাৰ কি হয় দ্বিঘাত সমীকৰণ হয় ওকে। ইয়াৰ পিছত 6 নম্বৰটো চোৱা 6 নম্বৰ ওকে। 6 নম্বৰটো আমাক কিমান দিয়া আছে x² + 3x + 1 = x - 2 হোল স্কয়ার। এটা আমাক দিয়া আছে না, এটার কারণে চোৱা এতে x² আছে এটো সেম রাখা x² + 3x + 1 এইফালৰটো সেম থাকিব, এইফালত চোৱা a - b হোল স্কয়ার ফর্মুলাত এটো পৰিছে না, এটো আমাৰ a এটো আমাৰ b ধৰা, ঠিক আছে। a - b হোল স্কয়ার ফর্মুলাত পৰিছে, তেনেহলে কি হ'ব a² মানে x² - 2ab 2 * x * 2 - b² মানে 2², ঠিক আছে। এতে আমাৰ প্লাস হৈ যাব ওকে +2²। এটো আমাৰ ফর্মুলাত ভাঙি দিছো। এতিয়া এটো কি কৰা এইফালে লৈ আহা x² + 3x + 1 এটো এইফালে লৈ আহিলে -x², এটো পূৰণ কৰা 2 × 2 = 4 আৰু x, তাৰ মানে কি +4x এতে -4 = 0 এটো হৈ যাব। তাৰ পিছত এতে কি হ'ব x² প্লাস ওকে x² চোৱা এতে x² এটা আছে এটো এটা আছে, দুই এটা প্লাসৰ এটা মাইনাসৰ, তাৰ মানে কি এটো আমাৰ ক্যান্সেল আউট হ'ব। তাৰ পিছত এতে 3x + 4x তাৰ মানে কিমান হ'ব 7x - 4 = 0 ওকে। এতে আমাৰ কি আছে -4 + 1 তাৰ মানে কি হ'ব এতে -3 হ'ব ওকে। এতিয়া চোৱা এটো আমাৰ কি হৈছে, এতিয়া এটোৰ নিচিনা হৈছে নেকি, এতে আমাৰ x² আছে নহয়, স্কয়ার আছে কিন্তু এতে আমাৰ কি আছে স্কয়ার থাকাটো নাই, সো এটো আমাৰ কি হ'ব এটো আমাৰ দ্বিঘাত সমীকৰণ নহয়, ক্লিয়ার। কারণ স্কয়ার থাকিব লাগিব পাওয়ার তেতিয়াহে হ'ব ওকে। এটো আমাৰ হৈ গ'ল। ইয়াৰ পিছত নেক্সট চোৱা আমাৰ কিমান দিয়া আছে, হেতু হল আমাৰ 6 নম্বৰ কৰিলো নহয় 7 নম্বৰটো চোৱা। এটো আমাক কি দিয়া আছে চোৱা, এটো ডাইৰেক্ট ইয়াতে লিখিছো, এটো চোৱা এটা আমাক এটো দিয়া আছে না x + 2 হোল কিউব = 2x * x² - 1। এতে x + 2 হোল কিউব মানে কি a + b হোল কিউব যেটো ফর্মুলা আছে হেতু আমাৰ জানিব লাগিব ওকে। হেতু ফর্মুলা কি আছিল হেতু আগতে চোৱা তোমালোকে a + b হোল কিউবৰ ফর্মুলা আমি কেনেকৈ লিখিব পাৰো a³ + b³ + 3a² b + 3ab²। এটো আমাৰ ফর্মুলা আছে, এই ফর্মুলা হিচাপত এটো আমাৰ ভাঙিব লাগিব ওকে। সো এটো চোৱা x + 2 আছে না, x টো আমাৰ a হিচাপত লম, এটো আমি b হিচাপত লম, তাৰ মানে কি হ'ব x³ + 2³ + 3a² b মানে 3a² মানে x² .b b মানে আমাৰ কিমান দিয়া আছে 2 দিয়া আছে ওকে প্লাস 3ab² মানে কি 3x তাৰ পিছত b² মানে কি হ'ব 2² এটো আমাক দিয়া আছে ইকুয়াল টু আমাক কিমান হ'ব 2x * x² তাৰ মানে কি 2x³ - 2x ওকে। এটো আমাৰ হ'ব। এতিয়া এইটোৰ পৰা তোমালোকে এতিয়া কি কৰা হেফালে সোফালৰ পৰা এফালে বাওফালে লৈ আহা x³ + 2³ মানে কিমান হ'ব 8 + 3x² এটো 3 ৰ লগত এটো 2 পূৰণ কৰা 6x² প্লাস এটো আমাৰ কিমান হ'ব ইয়াতে 4 হ'ব নহয় 3 4 গুণ 12 12x তাৰ পিছত এটো এফালে লৈ আহা বাওফালে লৈ আহিলে -2x³ তাৰ পিছত মাইনাস প্লাস 2x = 0 এটো আমাৰ হ'ব না। এতিয়া চোৱা কোনটো আমাৰ প্লাস মাইনাস কিউটো কৰিব লাগে,
ইয়াতে x কিউব আছে ইয়াতে -2x³ আছে তার মানে কি হ'ব এটা x³ আমাৰ কেনসেল যাব তার মানে এটো আমাৰ হ'ব -x³ ওকে তার পিছত চোৱা x² কি আছে ইয়াতে x² 6x² তার পিছত আৰু আছে নেকি x² আৰু নাই তেনেহলে কি হ'ব 6x² এনেকৈ থাকিব হৈ গল তার পিছত চোৱা x ৰ মানটো চোৱা 12x তার পিছত কি আছে এফালে আমাৰ 2x তার মানে কিমান হ'ব 14x ঠিক আছে 14x তার পিছত 8 আৰু কি আছে আৰু সংখ্যা আছে নেকি চোৱা আৰু সংখ্যা নাই এটো আমাৰ 8 টো এনেকৈ থাকিব তেনেহলে 8 = 0 এতিয়া চোৱা এইটো আমাৰ এনেকুৱা হৈছে নেকি ax² + bx + c আমাৰ কি হ'ব লাগে এতে স্কয়ার হ'ব লাগে কিন্তু চোৱা ইয়াতে আমাৰ পাৱাৰটো কি আছে কিউব আছে নহয় 3 আছে ইয়াতে পাৱাৰটো তেনেহলে এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয় ওকে সো একেদৰে 8 নম্বৰটো চোৱা এটা আমাক কিমান দিয়া আছে এইটো চোৱা এটো আমাক কিমান দিয়া আছে 8 নম্বৰটো এতে লিখি লৈছো ওকে 8 নম্বৰ এটো আমাক দিছে x² - 4x² - x + 1 এটো আমাক দিছে = x - 2 হোল কিউব এটো আমাৰ কি হ'ব a - b হোল কিউব যেটো ফর্মুলা আছে হেটো আমাৰ ফর্মুলা হ'ব ওকে এতে আমাৰ প্লাসৰ ঠাইত কি হ'ব মাইনাস হৈ যাব সো এটো হিচাপে তাতে ভাঙি দিয়া কিমান হ'ব এটো চোৱা x² - 4x² - x + 1 এটো আমাৰ এতে থাকিল এফালটো কি হ'ব x³ মাইনাস এতে কি হ'ব 2³ তার পিছত কি হ'ব মাইনাস আমাৰ কিমান হ'ব 3 তার পিছত a² মানে কি হ'ব x² b এতে হল আমাৰ 2 ঠিক আছে তার পিছত কি হ'ব প্লাস 3a মানে কিমান আছে আমাৰ এতে x আছে ওকে x * b² মানে কিমান হ'ব 2² ওকে এটো আমাৰ হৈ গল এটো আমাৰ কোনটো ফর্মুলা হিচাপত a - b ফর্মুলা যেটো আছে না হেতু হিচাপত ওকে তোমালোকে হেতু ফর্মুলা চাই লবা এটো নিচিনাই প্ৰায় অলপ বেলেগ জাস্ট প্লাস মাইনাসৰ অলপ ঠিক আছে এটো তোমালোকে চাই লবা ইয়াৰ পিছত কি হ'ব এটো বাওফালে লৈ আহা সো বাওফালে লৈ আহিলে x² - 4x² - x + 1 এখান ঠিক আছে এখানে আমাৰ এফালে আহিব -x³ তার পিছত কি হ'ব মাইনাস এতে কিমান আছে 2³ মানে 8 মাইনাস এতে 3 × 2 = 6 x² এটো আমাৰ কি আছে এটো মাইনাসত প্লাসত আছিল এফালে আহিলে মাইনাসত হৈ যাব এটো মাইনাসত আছিল এফালে আহিলে প্লাসত হৈ যাব এটো মাইনাসত আছিল এফালে আহিলে প্লাসত হৈ যাব ওকে তাৰ পিছত এটো আমাৰ কি হ'ব আকৌ মাইনাস হ'ব এটো প্লাসত আছিল তাৰ মানে কি এতে 2² কৰিলে 4 4 3 × 12 তাৰ মানে 12x = 0 এটা আমাৰ ওলাইছে নহয় এখিনি তোমালোকে মুছি দিবা আকৌ সবাই একলগে কি হৈ যাব ওকে এতিয়া চোৱা এইখিনি আমাৰ কি কৰিব লাগিব প্লাস মাইনাস কৰিব লাগিব প্লাস মাইনাস কৰা এতে কি আছে প্ৰথমতে কিউবটো চোৱা -x³ আছে নহয় আৰু আমাৰ কৰবাত আছে নেকি x³ চোৱাচোন তোমালোকে এতে বস্তু সবা এটা এতে আমাৰ কি আছে x³ আছে প্ৰথমতে কোশ্চেনতে কি দিয়া আছে x³ দিয়া আছে সো এটো আমাৰ কি হৈ যাব x³ হৈ যাব ওকে এটো তো নহয় ওপৰৰ লাইনটো তো নহয় এটো নহয় এটো x³ এটো আমাৰ x³ ওকে এতিয়া চোৱা এটো প্লাসৰ x³ আছে এটো মাইনাসৰ x³ তাৰ মানে কি এটো আমাৰ এটো কেনসেল যাব ওকে তার পিছত চোৱা x² টো চোৱা এতে 6x² আছে এতে -4x² আছে তাৰ মানে কি 6 ৰ পৰা 4 গলে কিমান থাকিব 2x² হৈ যাব ওকে তার পিছত চোৱা এটো আমাৰ কি আছে এতে -12x এতে -x তাৰ মানে কি হ'ব -13x ওকে দুইটাই মাইনাসৰ ইয়াৰ পিছত চোৱা এতে 8 আছে এতে 1 আছে তাৰ মানে কি হ'ব দুইটাই প্লাসৰ আছে তাৰ মানে +9 = 0 এটো আমাৰ ওলাইছে সো এতিয়া চোৱা এটো আমাৰ কেনেকুৱা হৈছে ax + এটো আমাৰ হৈছে না ax² + bx + c = 0 এটো আর হেৰ হয় ওকে লাষ্টটো বাৰু লিখি দিছো ওকে এটো আর হেৰ হয় এতেকে আমি কি কৰিব পাৰো প্ৰদত্ত সমীকৰণটো আমাৰ কি হয় দ্বিঘাত সমীকৰণ হয় ওকে ক্লিয়াৰ সো এইখিনি আমাৰ হৈ গল কোশ্চেন নাম্বাৰ 1 ৰ এইখিনি দিয়া আছিল ইয়াৰ পিছত নেক্সট আমাৰ কি আছে কোশ্চেন নাম্বাৰ 2 টো আমাৰ চাব লাগিব কি দিয়া আছে এটো লিখি আছো সো কোশ্চেন নাম্বাৰ 2 ৰ 1 কি দিয়া আছে এটো চোৱা আয়তাকাৰ মাটি টুকুৰাৰ কালি 528 বর্গ মিটার মাটি টুকুৰাৰ দিক ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি এতিয়া আমাক কি কৈছে মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াবৰ কাৰণে কি উলিয়াব লাগে আমাক দ্বিঘাত সমীকৰণৰ আর হেত প্ৰদৰ্শন কৰা মানে কি কৈছে হেতু আমাক দ্বিঘাত সমীকৰণ বনাব লাগে হেতু আমাৰ সমাধান উলিয়াব নালাগে ওকে সমাধান উলিয়াবৰ কাৰণে যেটো আমাৰ দ্বিঘাত সমীকৰণ লাগিব হেতু আমাক বনাব দিছে ক্লিয়াৰ এতিয়া চোৱা 1 নম্বৰটো কি কৈছে তেনেহলে এটো আমাক কিমান বর্গ মিটাৰ দিছে এটোৰ কালি ইমান বর্গ মিটাৰ ঠিক আছে প্ৰথমতে আমাক কি কৈছে মাটি টুকুৰাৰ দিক ইয়াৰ
পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি কৈছে নহয় তেনেহ'লে আমাৰ ইয়াতে ধৰি ল'ব লাগিব এটা ইয়াতে কোনটো ধৰি ল'ব পথালিৰ দুগুণতকৈ কৈছে নহয় তাৰ মানে আমি পথালিটো আমি ধৰি ল'ম যিটোৰ গুণ কৰিছে সেইটো আমি ধৰি ল'ম ওকে সো ধৰা হল এটো হ'ব আমাৰ সলিউশন লেট আমাক কি দিছে পথালি ওকে মাটি টুকুৰাৰ পথালি আমি এটো ধৰি ললো x মিটাৰ ওকে x মিটাৰ বুলি আমি ধৰি লৈছো এতিয়া চোৱা এটো যদি আমি x মিটাৰ ধৰো তেনেহলে মাটি টুকুৰাৰ দিক কিমান কৈছে পথালিৰ দুগুণতকৈ 1 এতে মিটাৰত দিছে নহয় মানে কি দুগুণতকৈ 1 মিটাৰ বেছি এতেকে মাটি টুকুৰাৰ দিক আমাৰ কিমান হ'ব ইয়াৰ দুগুণতকৈ মানে কি ইয়াৰ লগত দুগুণ কৰা 2x হ'ব ইয়াতকৈ 1 আৰু বেছি 2x + 1 ইমান মিটাৰ ওকে এটো কিন্তু আমাৰ মিটাৰ আছে মিটাৰ ক্লিয়াৰ এতিয়া আমাক কৈছে কি মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াবৰ কাৰণে সমীকৰণ লাগে ইয়াৰ লগতে আমাক কি কৈছে কালিটো দিয়া আছে নহয় এটো তেনেহলে দিক আৰু প্ৰস্থ যদি আমি জানা থাকে তেনেহলে কি হ'ব আমি এটোৰ কালি উলিয়াব পাৰিম সো এতেকে প্ৰশ্নমতে বা এনেকুৱা লিখিব পাৰা কি মাটি টুকুৰাৰ কালি এনেকুৱা লিখিব পাৰা প্ৰশ্নমতে দিব পাৰা ওকে দিলে হলে এতিয়া পথালিটো কেনেকুৱা আছিল আয়তাকাৰ আছে নহয় আয়তাকাৰ পথালিৰ কাৰণে কেনেকুৱা হ'ব এটো আমাৰ কালিৰ ফৰ্মুলা দিক ইনটু প্ৰস্থ ওকে এটো আমাৰ কালিৰ ফৰ্মুলা তাৰ মানে দিক আমাৰ কিমান এটো 2x + 1 ইনটু এটো আমাৰ কি আছে x ইকুয়াল টু আমাৰ কিমান হ'ব 528 ওকে 528 আমাৰ এটো গম পাইছে না দিক আৰু প্ৰস্থ পূৰণ কৰিলে আমাৰ কালি হ'ব কালিৰ মানটো আমি গম পাও ইমানখিনি সো দিক আৰু প্ৰস্থ ইয়াতে পূৰণ কৰি দিছে এতিয়া এটো পূৰণ কৰি দিয়া এটো 2x দি এটো লগত পূৰণ কৰা প্ৰথমতে 2x² তাৰ পিছত এটো তো গল এটো দি আমাৰ এটো পূৰণ কৰা এনে দি x ৰ লগত পূৰণ কৰিলে প্লাস x এটো আমাৰ হল ইকুয়াল টু 528 এটো আছে নহয় এতিয়া যদি তোমালোকে হেতু এইফালে লৈ আহা 2x² প্লাস x minus 528 equal to 0 এটো আমাৰ কি হল দ্বিঘাত সমীকৰণ হৈ গল ওকে এতেকে লিখিব পাৰা এতেকে নিৰ্ণয় এইটোই নিৰ্ণয় দ্বিঘাত সমীকৰণ এনেকুৱা কৰি এটা লাইন লিখি দিব পাৰা ওকে দ্বিঘাত সমীকৰণ সো এটো সোৱা দ্বিঘাত সমীকৰণ হৈছে না নাই ইয়াৰ পাৱাৰ কিমান আছে 2 আছে তাৰ মানে এটো দ্বিঘাত সমীকৰণ হৈছে জাস্ট এইখিনি এটো আমাক সলভ কৰিব কোৱা নাই এইখিনি লিখিলে হৈ গল ইয়াৰ পিছত 2 নম্বৰটো সোৱা এটা আমাক কি কৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল আমাৰ কিমান কৈছে 306 আমি সংখ্যা দুটা উলিয়াবৰ কাৰণে যেটো সমীকৰণ গঠন হ'ব হেতু উলিয়াব লাগে ওকে সো আমি ধৰি লব লাগিব যোগাত্মক অখণ্ড সংখ্যা কোনটো হয় আমাৰ সলিউশন ধৰা হল এতে কি কৈছে আমাক এতে সোৱা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা মানে কি এটো সোৱা এটা যদি আমাৰ 12 হয় আৰু এটা কিমান হ'ব লাগিব 13 হ'ব লাগিব বুজি পাইছে ক্ৰমিক মানে কি সিৰিয়ালি এটা যদি আমি কিমান ধৰো 15 ধৰো আৰু এটা কিমান হ'ব 16 হ'ব সিৰিয়ালি আমাক লব কৈছে এনেকুৱা কৰি এতে নালে সোৱা এটো যদি আমাৰ 15 হয় এটো 15 হৈছে এটোক আমি কেনেকুৱা কৰি লিখিব পাৰো 15 + 1 বুলি লিখিব পাৰো নহয় এনেকুৱা কৰি আমাক লব লাগিব ওকে এতিয়া ধৰা হল যোগাত্মক দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা কি আমি ধৰিম এটা যদি আমি x বুলি ধৰো x এটা ধৰিলো তেনালে আৰু এটা কোনটো ধৰিব লাগিব x + 1 ধৰিব লাগিব কাৰণ ইয়াতে 15 ধৰিছিলো 15 + 1 নহয় তেনালে আমাৰ এটো কি ধৰিব লাগিব x আৰু x + 1 এতিয়া ক্ৰমিক হৈছে নহয় ইয়াতকে এটো এক বেছি আছে তেনালে এটো আমাৰ ক্ৰমিক সংখ্যা হৈ গল ওকে এতিয়া সোৱা আমাক প্ৰশ্নমতে কি কৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল আমাৰ কিমান 306 ওকে তাৰ মানে এই দুটাৰ পূৰণফল আমাৰ কি আছে 306 প্ৰশ্নমতে x * x + 1 এতে তোমালোকে ইনটু দিবও পাৰা নিদিবও পাৰা বা ডট এটা দিবও পাৰা কাৰণ কি ইয়াতে ব্ৰেকেট দিছে আৰু এটো এফালে লিখিছা তাৰ মানে কি এটো পূৰণ হৈ আছে এটো ইকুয়াল টু আমাৰ কিমান কৈছে 306 বুলি আমাক কোৱা আছে তেনেহলে এটো আমাৰ লিখা x ৰ লগত x পূৰণ কৰিলে x² প্লাস x হৈ যাব ইকুয়াল টু 306 এটো যদি তোমালোকে এইফালে লৈ আহা x² প্লাস x মাইনাস 306 ইকুয়াল টু 0 এটো এটা দ্বিঘাত সমীকৰণ হৈছে না নাই এটো পাৱাৰ 2 আছে ঠিক আছে তেনেহলে এতে তলত লিখি দিবা এইটোই নিৰ্ণয় আমাৰ দ্বিঘাত সমীকৰণ
ঠিক আছে এইখিনি লগতে লিখি দিলে হৈ গ'ল সো ইয়াতে নেক্সট চাইছো সো এইটো হল আমাৰ কোশ্চেন নম্বৰ 3 ইয়াতে সো আমাক কি কৈছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ এইটো আমাক কৈছে ওকে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বকৈ ইমান 306 এতিয়া ৰামৰ বৰ্তমান বয়স আমি কিমান হ'ব হেতু উলিয়াব লাগে ওকে সো দিয়া সলিউশন এতিয়া কোনটো ধৰিবা এতিয়া মেইন কথা হল এতে ধৰাৰ কামটো কোনটো ধৰিব লাগে ওকে এটো কি কৈছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ বেছি নহয় তেনেহলে চোৱা তেওঁৰ মাক কাতকৈ বেছি ৰামতকৈ বেছি ঠিক আছে ৰামতকৈ বেছি গৈছে নহয় তাৰ মানে কি আমাৰ ধৰিব লাগিব ৰামৰ যেটো বয়স আছে হেতু ধৰিব লাগিব ওকে আমি ধৰি ললো ধৰা হল ৰামৰ বৰ্তমান বয়স আমি ধৰিম ঠিক আছে বৰ্তমান বয়স আমি ধৰিলো x বছৰ ক্লিয়াৰ এতিয়া কৈছে তেনেহলে ৰামৰ মাকৰ কিমান হ'ব এতেকে ৰামৰ মাকৰ বৰ্তমান বয়স আমাৰ কিমান হ'ব x তকৈ কিমান বেছি 26 বছৰ বেছি তাৰ মানে x + 26 ইমান বছৰ হ'ব ঠিক আছে 26 বছৰ বেছি গৈছে নহয় তেনেহলে এটো আমাৰ হল এতিয়া কৈছে কি তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত মানে কি 3 বছৰ পিছত মানে কি আজি ধৰা তোমালোকৰ কি আছে এতিয়া ধৰা তোমাৰ 5 বছৰ ওকে 5 বছৰ তেনেহলে 3 বছৰ পিছত যাই কিমান হ'ব 8 বছৰ হ'ব কেনেকৈ হল তেনেহলে আজিৰ যদি 5 বছৰ হয় 5 ৰ লগত আমি কি কৰো 3 বছৰ যোগ কৰিম তাৰ মানে 3 বছৰ পিছত যাই পেলাই 8 বছৰ হ'ব হেতু ক্ষেত্ৰত একে এতেও ধৰা যদি বৰ্তমান বছৰ আমাৰ কিমান আছে x আছে তেনেহলে 3 বছৰ পিছত যাই পেলাই কিমান হ'ব এটোৰ লগত x + 3 হ'ব আৰু এটোৰ লগত x + 26 এইখিনি তো আছিলে বৰ্তমান তেনেহলে 3 বছৰ পিছত যাই পেলাই এটোৰ লগত আৰু 3 যোগ হ'ব এইটোৱে তেনেহলে প্ৰশ্নমতে দিয়া প্ৰশ্নমতে এটো আমাৰ কি হ'ব x + 3 ওকে ইনটু এই দুটাৰ গুণফল কৈছে নহয় এটো গুণফল কৈছে এই দুটাৰ গুণফল হলে x + 3 3 বছৰ পিছত আৰু এটো কি হ'ব x + 26 প্লাস আৰু 3 ওকে বৰ্তমানৰ লগত 3 যোগ কৰিলো এইটো ইকুয়াল টু আমাৰ কিমান হ'ব গুণফল 306 গম পাইছে এইখিনি হল আমাৰ মেইন কাহিনী এতিয়া কাম কৰা x + 3 এটো এনেকৈ ৰাখা এটো আমাৰ কিমান হ'ব x + 26 ৰ লগত 3 যোগ কৰিলে 29 ইকুয়াল টু 306 ওকে এতিয়া যদি এটা কাম কৰা এটা পূৰণ কৰি দিয়া x ৰ লগত x পূৰণ কৰিলে x² প্লাস x ৰ লগত 29 পূৰণ কৰিলে 29x প্লাস 3 ৰ লগত x পূৰণ কৰিলে x 3x ওকে প্লাস 3 ৰ লগত 29 পূৰণ কৰিলে কিমান হ'ব 9 3 গুণ 27 9 3 গুণ 27 7 হল 2 3 2 গুণ 6 আৰু 7 ৰ 2 কিমান হ'ব 87 ইকুয়াল টু 306 এটো আমাৰ হৈ গ'ল এতিয়া যোগ কৰা x² প্লাস 29x প্লাস 3x কিমান হ'ব 32x প্লাস 87 এটা 306 টো যদি এইফালে লৈ আহো কি হ'ব মাইনাস হ'ব 87 তেনেহলে 306 ৰ পৰা যদি আমি 87 মাইনাস কৰো কিমান হ'ব এটো চোৱা 6 ৰ পৰা মানে কি 16 ৰ পৰা যদি আমাৰ হাত যায় তেনেহলে কিমান থাকিব এটো আমাৰ 9 থাকিব ওকে তাৰ পিছত ইয়াতে 9 ৰ পৰা 8 গলে 1 থাকিব ইয়াতে 2 ৰ পৰা কিমান থাকিব 2 ৰ পৰা একো না যায় তেনেহলে 219 কিন্তু এটো আমাৰ কি এটো আমাৰ ডাঙৰ আছিল নহয় তাৰ মানে এইফালে আহিলে প্লাস আছিল এইফালে আহিলে মাইনাস হ'ব ইকুয়াল টু 0 এটো এটা দ্বিঘাত সমীকৰণ হৈছে সো এইটোৱে এইখিনি উলিয়াব লাগে এতিয়া এতেকে এইটোৱে হল আমাৰ নিৰ্ণয় বা উলিয়াব লগিয়া দ্বিঘাত সমীকৰণ ক্লিয়াৰ ওকে এটা বস্তু চোৱা এটা আমাক কি দিয়া আছে কোশ্চেনত 360 দিয়া আছে 306 নহয় এটো হল আমাৰ 360 এটো কারেকশন কৰি লবা তেনালে এতে আমাৰ কি হ'ব এটো আমাৰ 360 হ'ব 360 এটো হ'ব আমাৰ 360 ওকে এটো আমাৰ 360 ওকে ক্লিয়ার এতিয়া কি কৰা 360 ৰ পৰা মাইনাস কৰা 360 ৰ পৰা যদি আমি মাইনাস কৰো আমাৰ কিমান হ'ব এটো চোৱা 360 ওকে 10 ৰ পৰা আমাৰ যদি হাত যায় কিমান হ'ব 3 হ'ব তেনালে এতে আমাৰ কিমান আছে 5 আছে 5 15 ৰ পৰা 8 গলে হাত থাকিব এতে 273 এতে আমাৰ হ'ব 273 দেখা গৈছে নহয় 273 ওকে এইখিনি বাকিখিনিতে সেম আছে ওকে ওকে এটো আমাৰ ফোন নাম্বার দিয়া আছে এটো চোৱা এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে ওকে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলেহেঁতেন তেন্তে একে সমান দূৰত্ব আগৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন ওকে তেনেহলে এইটোৰ গাড়ীখনৰ দ্ৰুতি উলিয়াবৰ কাৰণে কোনটো সমীকৰণ হ'ব এটো উলিয়াব লাগে ইয়াৰ আগতে আমাৰ দ্ৰুতিৰ লগত এটা ফৰ্মুলা আছে বিজ্ঞানত তোমালোকে পাইছা হয়তো দ্ৰুতি ওকে
দ্ৰুতিৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিল দূৰত্ব অতিক্ৰম কৰিছে কিমানখিনি সেইটো ডিভাইডেড বাই সময় এইটো আমাৰ ফৰ্মুলা আছে নহয় তেনলে এতিয়া যদি সময়টো উলিয়া ইয়াৰ পৰা তেনলে কি হ'ব সময় ইজ ইকুয়াল টু দূৰত্ব বাই কি হ'ব দ্ৰুতি এইটো আমাৰ ফৰ্মুলা হ'ব এইটো ফৰ্মুলা আমাৰ মনত থাকিব লাগিব তেতিয়াহে তোমালোকে এইটো কৰিব পাৰিবা ওকে এতিয়া চোৱা গাড়ীখনে কিমান কিলোমিটাৰ পথ অতিক্ৰম কৰিছে 480 কিলোমিটাৰ ওকে তেনলে ইয়াতে দূৰত্ব কিমান আছে এটা হল আমাৰ 480 কিলোমিটার ডিভাইডেড বাই আমার কি আছে দ্রুতি লাগে না হয় যদি এই দ্রুতি আমাক কইছে কি প্রতি ঘন্টাত 8 কিলোমিটার কম হলাতেন দ্রুতিটো আমি না জানো তেনালে কি করে আমি দ্রুতিটো ধরি লম সো সলিউশন ধরা হল গাড়ীখনৰ বা ৰেল গাড়ী না ৰেল গাড়ীখনৰ দ্রুতি ইকুয়াল টু x কিলোমিটার পার আওয়ার ওকে এইটো আমাক কৈছে আমি ধৰিলো প্ৰতি ঘন্টাত কিমান কিলোমিটাৰ যায় x কিলোমিটাৰ যায় ওকে এতিয়া আমাৰ সোৱা দ্ৰুতি যদি এইটো হয় তেনলে সময় কিমানখিনি লাগিব দ্ৰুতটো যদি ইমান কিলোমিটাৰ অতিক্ৰম কৰে দ্ৰুতি আমাৰ কিমান আছে x কিলোমিটাৰ তেনলে সময় t1 ইকুয়াল টু কিমান লাগিব এইটো ডিভাইডেড বাই x এইটো আমাৰ দ্ৰুতি নহয় দ্ৰুতি আমাৰ x ধৰিছো সো x হ'ব এইটো দ্ৰুতিৰ ঠাইত x তেনলে সময় আমাৰ ইমানখিনি লাগিব এটো হল আমাৰ নরমালি যদি আমাৰ দ্ৰুতি x কিলোমিটার থাকে তার পিছত কি কৈছে এটো সোয়া যদি এই দ্ৰুতি প্রতি ঘন্টাত 8 কিলোমিটার কম হলেতেন যদি আমাৰ দ্ৰুতিটো 8 কিলোমিটার কম হয় তার মানে x তো আমাৰ কি হ'ব কমি যাব লাহে লাহে কিমান কৰি কমিব 8 ঘন্টা কৰি কমিব ঠিক আছে তেনলে t2 যেটো হ'ব আমাৰ এটো আমাৰ কিমান হ'ব 480 সমান দূৰত্ব অতিক্ৰম কৰিব তাৰ মানে 480 ডিভাইডেড বাই আমাৰ দ্ৰুতিটো কমি আছে কিমান কৰি কমি আছে 8 কিলোমিটার কৰি কমি আছে তাৰ মানে x - 8 ইমানখিনি কমি আছে তেনলে আমাৰ সময় কিমান লাগিব t2 লাগিব ঠিক আছে এইখিনি আমাৰ সময় লাগিব তেনলে এইখিনি তোমালোকে লিখি লব পাৰা প্ৰথমতে যদি বিচাৰা ইয়াতে ই মই লিখি লম তেনলে লিখি লব পাৰা সো আৰু যদি কোৱা ৰাফ কৰিম ৰাফও কৰিব পাৰা ওকে আমি এইখিনি পাইছো নহয় এইখিনি পালে তেনলে তোমালোকে এটো এটা কাম কৰিবা এটা প্ৰথমতে লিখি দিবা ওকে এতেকে কিমান হ'ব ৰেলগাড়ীখনে 480 কিলোমিটার দূরত্ব অতিক্রম কৰিবলৈ এইখিনি কথাই মই ইয়াতে সজাই লিখি দি আছো অতিক্ৰম কৰিবলৈ লগা সময় কিমান হ'ব এটো 480 বাই x ইমান ঘন্টা ওকে প্রতি ঘন্টাত ইমানখিনি লাগিছে নহয় ইমান ঘন্টা আমাৰ সময় লাগিব যদি দ্ৰুতি আমাৰ x থাকে এতিয়া দ্ৰুতি যদি কমি যায় তেনলে এইটো আমাৰ হ'ব এতেকে যদি প্রতি ঘন্টাত 8 কিলোমিটার কম হলেহেতেন তেন্তে ৰেলগাড়ীখনে একে দূৰত্ব ওকে 480 কিলোমিটাৰ এইখিনি লাইন আকৌ লিখিবা যদি প্ৰতি ঘন্টাত 8 কিলোমিটাৰ কম হলেহেতেন তেন্তে ৰেলগাড়ীখনে 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময় আমাৰ কিমান হ'ব এইখিনি কিন্তু লিখিবা ইয়াতে ঠিক আছে সময় আমাৰ কিমান হ'ব 480 বাই x - 8 এইখিনি কথাই ইয়াতে লিখি দিছো ওকে এতিয়া সো আমাৰ প্ৰশ্নমতে আমাক কি কৈছে এটো কৈছে আমাক কি এটো যদি ইমান কম যদি কমি যায় 8 কিলোমিটার কৰি যদি দ্ৰুতি আমাৰ কমি যায় প্ৰতি ঘন্টা তেনলে কিমান সময় লাগিব 3 ঘন্টা সময় বেছি লাগিব ইয়াতে চোৱা এইটোৰ ভিতৰত এইটো আৰু এইটোৰ ভিতৰত কোনটো সময় বেছি লাগিব এইটো সময় আমাৰ বেছি লাগিব ঠিক আছে কাৰণ আমাৰ কি দ্ৰুতি লাহে লাহে কমি আছে তেনলে এইটো আমাৰ সময়ৰ সংখ্যা কি আছে ইয়াতে বেছি তেনলে এইটো আমাৰ 480 - x - 8 এইটো আমাৰ ডাঙৰ নহয় এইটো মাইনাস এইটো 480 ডিভাইডেড বাই x যদি আমাৰ 8 ঘন্টা কম মানে কমি যায় 8 কিলোমিটার কৰি তেনলে আমাৰ কি হ'ব লাষ্টত যে কিমান ঘন্টা বেছি লাগিব 3 ঘন্টা ইকুয়াল টু 3 গম পাইছা এইখিনি সহজতে মেন কাৰণ এতে সকলোৱে ভুল কৰে গতিকে এইটো ভালদৰে চাবা ঠিক আছে সো এতিয়া চোৱা এইখিনি হৈ গৈছে যদি তোমালোকে এটা কাম কৰা এতে আমাৰ কি হ'ব লখাও আমাৰ লব লাগিব লখাও আমাৰ কিমান x - 8 into x এটো আমাৰ লখাও ওপৰত আমাৰ কি হ'ব 480 এতিয়া চোৱা
এক্স মাইনাছ 8 আছে নহয় ইয়াতে আমাৰ কি আছে এক্স মাইনাছ 8 ইনটু এক্স তেনেহ'লে এক্স মাইনাছ 8 ইয়াতে আমাৰ আছে দেখা পাইছে তেনেহ'লে আমাৰ কিমান বাৰ যাব এক্স বাৰ যাব তাৰমানে এক্সটো এইটোৰ লগত পূৰণ হ'ব ইমান এক্স মাইনাছ তাৰপিছত এক্স দি যদি আমি এইটোক ভাগ কৰোঁ কিমান বাৰ যাব এইটো এক্স আছে এক্স এক্স কেঞ্চেল যাব তাৰমানে ইমান বাৰ যাব তেনেহ'লে ইয়াতে আমাৰ হ'ব 480 মাইনাছ 480 ইনটু এক্স মাইনাছ 8 এইটো হ'ব ইকুৱেল টু 3 ক্লিয়াৰ বাকীখিনি ওপৰত লিখি দি আছোঁ এতিয়া চোৱা এইখিনি তোমালোকৰ মেইন যেতিয়া কামটো হৈ যাব না তেতিয়া তোমালোকে জাষ্ট মেটচ কৰিব লাগে এতিয়া আমাৰ এইখিনি ওলাইছে নহয় এইখিনি যাই পেলাই ইয়াতে এইফালে হৰণ হৈ আছে নহয় এইফালে গ'লে কি হ'ব পূৰণ হ'ব এইখিনি লিখা তেনেহ'লে 480x মাইনাছ 480 ইনটু x মাইনাছ 8 ইকুৱেল টু এইটো যায় এইফালে পূৰণ হ'লে 3 ইনটু x মাইনাছ 8 ইনটু x এইখিনি আছে ইয়াৰ পিছত চোৱা এইটো আমাৰ কি কৰিব লাগে জাষ্ট পূৰণ কৰিব লাগে ওকে 480x মাইনাছ এইটো আমাৰ কি কৰিব লাগে এইটোৰ লগত পূৰণ হৈ যাব মাইনাছ 480x এইটো দিয়ে এইটোক পূৰণ কৰা মাইনাছে মাইনাছে কি হৈ যাব এটা আমাৰ প্লাছ হৈ যাব এইটো আমাক পূৰণ কৰিলে এইটো আমি পূৰণ নকৰোঁ এইটো প্ৰথমতে এনেকৈ ৰাখি দিছোঁ 8 ইনটু 480 ওকে ক্লিয়াৰ এইটো আমি এনেকৈ ৰাখিছোঁ এইটোৰ লগত এইটো পূৰণ কৰিছোঁ ইয়াৰ পিছত এইটোৰ লগত পূৰণ কৰা ইয়াতে চোৱা এক্স আছে নহয় এইটো এক্সৰ লগত এইটো আগতে পূৰণ কৰিলোঁ এক্সৰ লগত পূৰণ কৰিলে এক্স স্কুৱেৰ মাইনাছ 8x এইটো আমাৰ ব্ৰেকেটৰ ভিতৰত হৈ যাব ইয়াৰ পিছত ইয়াতে আমাৰ 3 আছে 3 দিয়ে এইটোক পূৰণ কৰা কিমান হ'ব 3x স্কুৱেৰ মাইনাছ 8 গুণ 24x এইটো আমাৰ হ'ব ক্লিয়াৰ এতিয়া চোৱা ইয়াতে আমাৰ কি কৰিব লাগে ইয়াতে আমাৰ কি আছে প্লাছৰ 480x মাইনাছৰ 480x এইটো কেনচেল এতিয়া এইটোক পূৰণ কৰা এইটো এটা কাম কৰা এইটো আমাক কি কৰিব লাগে এইটো ইয়াতে ৰাখা এইটোক আমি সেইফালে লৈ যাম ওকে এইটোক লৈ যোৱা 3x স্কুৱেৰ মাইনাছ 24x এইটো এনেকুৱাই থাকিব এইটোক যদি সেইফালে লৈ যোৱা মাইনাছ এইটো 8 ইনটু 480 এইটো আমাৰ হৈ যাব ইকুৱেল টু 0 গম পাইছা ইয়াতে আমাৰ কি আছিল প্লাছৰ আছিল এইটো আমি সেইফালে লৈ গৈছোঁ এইফালে লিখিছোঁ বুলি যে এইখিনি লৈ আহিছোঁ এনেকুৱা নহয় বুজি পাইছা সমান সমানৰ একফালে ৰাখিলে হ'ল ইয়াতে আমাৰ 0 হৈ গ'লেহেঁতেন সমান সমানৰ এইফালে আমি 0টো বহাই দিওঁ ক্লিয়াৰ এতিয়া এইটো পূৰণ কৰা কিমান দি কৰিব পাৰে ইয়াতে চোৱা ইয়াতেও 3 আছে ইয়াতেও 24 আছে ইয়াতে এইখিনি আছে আমি গোটেইকেইটাক 3 দি ভাগ দিব পাৰোঁ চোৱা এইটো আমি 3 দি ভাগ কৰিব পাৰোঁ তেনেহ'লে 3 দি ভাগ কৰি দিয়া এইটো ভাগ কৰিলে 3 দি ভাগ দিলে একবাৰ যাব তাৰমানে x স্কুৱেৰ মাইনাছ এইটো কিমান বাজব আৰু 10 গুণ 24x ওকে তাৰপিছত এইটোক ভাগ দিয়া এইখিনিক ভাগ দিয়া পূৰণ হৈ আছে নহয় এটাক ভাগ দিলেই হ'ল ওকে ইয়াতে এইখিনিক ভাগ কৰা তেনেহ'লে 8 ইনটু ইয়াতে আমাৰ কিমান হৈ যাব এইটোক যদি তোমালোকে 3 দি ভাগ দিয়া 3 ৰ একগুণ 3 6 3 গুণ 18 ইকুৱেল টু 0 হৈ গৈছে এতিয়া এইটোক তোমালোকে এক কাম কৰা সিম্পলিফাই কৰা 8x এইখিনি এনেকৈ আছে এইটোক যদি পূৰণ কৰি দিওঁ 8 ৰ 0 গুণ 0 8 6 কিমান হ'ব 8 6 48 ৰ 8 হাতত হ'ল 4 8 ৰ একগুণ 8 আৰু 4 কিমান হ'ব 12 ইকুৱেল টু 0 তেনেহ'লে এইটো আমাৰ দ্বিঘাত সমীকৰণ হৈছে না নাই চোৱাচোন এইটো আমাৰ পাৱাৰ 2 আছে সো এইটো আমাৰ দ্বিঘাত সমীকৰণ এইটোৱে নিৰ্ণয় আমাৰ দ্বিঘাত সমীকৰণ সমাধানটো উলিয়াব পৰা নাই না এইখিনি তেনেহ'লে আমাৰ এনসাৰ ক্লিয়াৰ সো এইটো এক্সাৰসাইজৰ এইখিনি কোৱেশ্চন দি আছিল ওকে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা সো মিলি আছো নেক্সট ভিডিঅ'ত থ্যাংক ইউ